অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই দ্বিতীয় প্ৰটেক গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ পতাকা উত্তোলন কৰে। গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা দ্বিতীয় প্ৰটেক গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ 2024ৰ উদ্বোধনী অনুষ্ঠান 22 নৱেম্বৰ গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত হয়। ইয়াৰ উপৰিও নাহৰকটীয়া সমষ্টি বিধানসভাৰ সদস্য তথা অসম ক্ৰিকেট এছ'চিয়েশ্যন অৱ দ্য স্পেচিয়েল গেষ্ট অৱ অনাৰৰ সভাপতি শ্ৰী তৰংগ গগৈ আৰু প্ৰটেক গ্ৰুপৰ পৰিচালন সঞ্চালক শ্ৰী মনোজ কুমাৰ জালান, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সহকাৰী জেনেৰেল মেনেজাৰ শ্ৰী সুজিত দে, উদ্বোধনী অনুষ্ঠানৰ অতিথি হিচাপে অসম ফুটবল এছ'চিয়েশ্যনৰ সচিব ডক্টৰ সংগৰং ব্ৰহ্ম হানি উপস্থিত থাকে। এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অসমৰ এক সুন্দৰ বিহু নৃত্য পৰিৱেশন কৰা হয় আৰু কেইবাজনো প্ৰাক্তন ফুটবল খেলুৱৈক সন্মানিত কৰা হয়। গুৱাহাটী ক্ৰীড়া সংস্থাৰ মতে এই বছৰ এই প্ৰতিযোগিতাত মুঠ 16টা ফুটবল দলে অংশগ্ৰহণ কৰিছে, যি অসমৰ বিভিন্ন স্থানৰ পৰা আহিছে। মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে, গুৱাহাটী ক্ৰীড়া সংস্থাই এই প্ৰতিযোগিতাখন বৃহৎ পৰিসৰত আয়োজন কৰিছে, যাতে ইয়াৰ পৰা বহুতো ভাল ফুটবল খেলুৱৈ ওলাই আহে। গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে বৰ ডাঙৰকৈ আয়োজন কৰিছে এই অনুষ্ঠানটো, যাতে ইয়াৰ পৰা ফুটবল প্লেয়াৰ ওলাই তেখেতসকলে 30 লাখ টকা প্ৰাইজ মানি দি এই খেল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে। মই গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক আৰু প্ৰত্যেকজন বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এখন উচ্চ মানদণ্ডৰ খেল প্ৰতিযোগিতা তেখেতলোকে অনুষ্ঠিত কৰাৰ বাবে। মই চৰকাৰৰ এজন ব্যক্তি হৈও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম। এই জজ খেলপথাৰখন খুব ভালদৰে গ্ৰীণ গেলেৰীৰে সৈতে আটক ধুনীয়াকৈ সজোৱাৰ বাবে খেলৰ পৰিৱেশ এটা হৈছে। আগতে ইয়াতে বিভিন্ন কাৰ্যসূচী আছিল, এই কাৰ্যসূচীবিলাক নোহোৱা হ'ল। এতিয়া অকল খেলৰ কাৰণে আমাৰ জজ ফিল্ডখন ডেডিকেটেড হ'ল, আহি অত্যন্ত ভাল লাগিল। গুৱাহাটী ক্ৰীড়া সংস্থাই এই প্ৰতিযোগিতাখনত বিজেতাসকলৰ বাবে 30 লাখ টকা মূল্যৰ উপহাৰ ধাৰ্য কৰিছে। গুৱাহাটীৰ পৰা নকুল চন্দ্ৰ ৰাভাৰ ৰিপৰ্ট, NDS নিউজ। হৈছে যে গুৱাহাটী ক্ৰীড়া সন্থাৰ লগত জড়িত যিকেইটা ইনষ্টিটিউচনেল ফুটবল ক্লাব আছে, সেই যে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন 1958 চনৰ 25 এপ্ৰিলত প্ৰতিষ্ঠিত হৈছিল। তেতিয়াৰে পৰা এক প্ৰকাৰে ৰাজ্যখনৰ এক আগশাৰীৰ ক্ৰীড়া সংগঠন হিচাপে আমাৰ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন পৰিগণিত হৈছে। কিন্তু আজিকালি আমাৰ জজ ফিল্ডখন অকল খেলৰ কাৰণে ডেডিকেটেড কৰা হ'ল, সেইটো আমাৰ কাৰণে অত্যন্ত উল্লেখনীয় কথা। অসমীয়া প্ৰত্যেকটো খেলত আগুৱাই গৈছে আমি সকলোৱে জানো। বা শেহতীয়াভাৱে ৰিয়ান পৰাগীকৈ হওক সকলোৱে আছে। বেছি ভাষণ শুনিবলৈ আপোনালোকে বিচাৰি থকা নাই। মই ভগৱান শেষ হওক আৰু ভৱিষ্যতেও এনেকৈ আমি প্ৰত্যেক বছৰে এই প্ৰতিযোগিতা পাতি থাকিম আৰু এই প্ৰতিযোগিতাৰ যোগেদি উৎকৃষ্ট খেলুৱৈ ওলাব।
DBI 3 গলত জয়লাভ কৰিছে।